নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছো তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে এটা ভিডিঅ' বনালে বহুত কষ্ট হয় বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াও তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয় যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাও মোক তোমালোকে সহায় কৰা ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ধন্যবাদ প্ৰথমতে আহিছো আমি মেঘ ৰাখি আজি বাহিৰৰ কাম কাজ পিছুৱাই ঘৰতে আৰ্থিক পৰিকল্পনাত মনোনিৱেশ কৰি থাকক আজিৰ দিনটোত বাহিৰৰ কাম আপোনাক কৰিবলৈ কোৱা নাই আপোনাৰ ঘৰৰ কামখিনি সময়মতে কৰিবলৈ কৈছে আপোনাৰ কাম সম্পূৰ্ণ হ'ব আপুনি ভবামতে আজি কাম সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে সুখ পোৱা যায় আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে যদিও খং নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে বুলি কৈছে আৰু আপোনাক খং নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কৈছে আপোনাৰ খং ল'ৰা ছোৱালীৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে খৰচ বাঢ়িব পাৰে আজিৰ দিনটোত আপোনাৰ খং আপোনাৰ সন্তানৰ বাবে বিপদৰ কাৰণ হ'ব পাৰে বুলি কৈছে আৰু আজি আপোনাৰ টকা পইচা খৰচ বাঢ়িব বুলি কৈছে এইবাৰ আহিছোঁ আমি বিষব ৰাখি সমালোচনা আৰু উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব উত্তেজনা থাকিব কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ কোনো ক্ষতি নহ'ব গতিকে নিশ্চিত হওক আজিৰ দিনটোত আপোনাক সমালোচনা অন্য ব্যক্তিয়ে কৰিব পাৰে বুলি কৈছে আপোনাক সেই কথালৈ গুৰুত্ব দিবলৈ কোৱা নাই আৰ্থিক অৱস্থা সঠিক কৰি ৰাখিবলৈ খৰচ কম কৰক আজিৰ দিনটোত আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আপোনাক টকা পইচা খৰচ কমকৈ কৰিবলৈ কৈছে আজিৰ দিনটো এইবাৰ আহিছোঁ আমি মিথুন ৰাখি লক্ষ্যত উপনীত হোৱা শুভ সময় আজিৰ দিনটোত আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে আপোনাৰ সামৰ্থ্য মুকলিকৈ মানুহৰ সন্মুখত আহিব আপোনাৰ কৃতিত্বৰ বিষয়ে আলোচনা হ'ব আজিৰ দিনটোত আপোনাৰ কৃতিত্বৰ বিষয়ে আলোচনা হ'ব পাৰে বুলি কৈছে আপোনাৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হ'ব পাৰে গতিকে তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব আজিৰ দিনটোত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ লগত আপোনাক সক্ৰিয় হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত আপোনাক গুৰুত্ব দিবলৈ কোৱা নাই এইবাৰ আহিছোঁ আমি ককত ৰাখি কিছু শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব আজিৰ দিনটোত আপোনাৰ ঘৰত শুভ অনুষ্ঠান পাতিব পাৰে বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে ইতিবাচক শক্তি বজাই ৰাখিব আজিৰ দিনটোত আপোনাক বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপুনি পাব বুলি কৈছে বৰ্তমান লাভতকৈ অধিক খৰচৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় আজিৰ দিনটোত আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে খৰচ আপোনাক চাই চিন্তি কৰিবলৈ কৈছে কেতিয়াবা খং আৰু কেতিয়াবা খিংখিঙীয়া এটাই আপোনাৰ স্বভাৱক ক্ষতিকাৰক হ'ব আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই যদি আপুনি খং কৰে আপোনাৰ জীৱনত ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটো এইবাৰ আহিছোঁ আমি সিংহ ৰাখি বিপদৰ পৰা বন্ধু এজনক সহায় কৰি সুখী হ'ব আজিৰ দিনটোত আপুনি বিপদত পৰা বন্ধুক সহায় যদি কৰে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে কেৱল নিজৰ ব্যক্তিগত কামৰ প্ৰতি সচেতন হওক আজিৰ দিনটোত আপোনাৰ নিজৰ কামৰ প্ৰতি গুৰুত্ব দিবলৈ কৈছে বেছিকৈ কথা কোৱাৰ পৰা বিৰত থাকক আজিৰ দিনটোত আপুনি অন্য মানুহৰ লগত বেছি কথা পাতিবলৈ আপোনাক কোৱা নাই কোনো ভুল পথ অনুসৰণ নকৰিব আজিৰ দিনটোত আপোনাক ভুল ধাৰণা কৰিবলৈ কোৱা নাই শিশুৰ ফালৰ পৰা যিকোনো চিন্তাৰ বাবে মনটো অশান্ত হৈ থাকিব আজি আপোনাৰ সন্তানৰ বাবে আপোনাৰ মনটো চিন্তা থাকিব পাৰে বুলি কৈছে যুৱক যুৱতীসকলে অসাৰ ধেমালিত সময় নষ্ট কৰিব নালাগে আজিৰ দিনটোত যুৱক যুৱতীসকলে ধেমালি কৰি সময় নষ্ট কৰিবলৈ কোৱা নাই সেই সময়খিনি
পঢ়া শুনা কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি আপোনাৰ কষ্টৰ ফল পাব, যাৰ বাবে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি আজিৰ দিনটোত আগতে যদি আপুনি কাম এটা কৰি আছে, সেই কামটো কষ্ট কৰি আছিল, সেই কামটো আজি আপুনি সফলতা পাব বুলি কৈছে আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনিও নিজৰ সামৰ্থ্যৰ বাবে গৌৰৱ কৰিব। আজিৰ দিনটোত আপোনাৰ নিজৰ সামৰ্থ্যৰ ওপৰত আপুনি গৌৰৱ কৰিব পাৰিব বুলি কৈছে। কিছু ভাল খবৰ পোৱা যাব। আজিৰ দিনটোত আপুনি ভাল খবৰ পাব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰী মনোযোগ পঢ়া শুনাৰ প্ৰতি কেন্দ্ৰীভূত হৈ থাকিব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী মনোযোগ অধ্যয়নৰ প্ৰতি থাকিব বুলি কৈছে। সময়ৰ সম্পূৰ্ণ যত্ন লওক। আজিৰ দিনটোত সময় যত্ন ল'বলৈ কৈছে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰি থাকিব। আজিৰ দিনটোত আপোনাক সময়মতে কামবোৰ কৰিবলৈ কৈছে। মনত ৰাখিব যে আপোনাৰ কঠোৰ কথা আৰু খঙে আপোনাৰ পৰিকল্পনা নষ্ট কৰিব পাৰে। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। যদি আপুনি খং কৰে, আপোনাৰ জীৱনত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাশি। সময় অনুকূল। আপোনজনক লগ পোৱা পিছত মনটো সুখী হ'ব। আজিৰ দিনটোত আপুনি আপোনাৰ ভালপোৱাজনক যদি লগ পায়, আপোনাৰ মনটো ভাল হ'ব পাৰে বুলি কৈছে। শিশু সম্পৰ্কীয় সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ যদি সমস্যা হয়, সেই সমস্যা আপুনি সমাধান বিচাৰিব পাৰিব বুলি কৈছে। চৰ্তবোৰ ভালদৰে চলি আছে। ই নিৰ্ভৰ কৰে আপোনাৰ সেইবোৰৰ সৎ ব্যৱহাৰ কৰা ক্ষমতাৰ ওপৰত। নিজৰ মৰ্যাদা আৰু গোপনীয়তা বিষয় যত্ন লওক, নহ'লে ক্ষতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাক নিজৰ বাবে যত্ন ল'বলৈ কৈছে, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ সিদ্ধান্তই বহু পৰিকল্পনা কাৰ্যলৈ ৰূপায়িত কৰিব। আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয়, আপোনাৰ ভাল বুলি কৈছে। সকলো বস্তু কৰাৰ পিছত আপুনি আপোনাৰ পৰিয়ালৰ বাবে সময় উলিয়াওক। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ বাবে আপোনাক কিছু সময় উলিয়াবলৈ কৈছে। নিজৰ কামৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। সফলতা লাভ কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাৰ নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখি কামটো কৰিবলৈ কৈছে। তেতিয়া সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। শিশুৰ লগত গুৰুত্বপূৰ্ণ হওক। আজিৰ দিনটোত শিশুৱে কিবা কথা ক'লে, সেই কথাটো আপোনাক গুৰুত্বপূৰ্ণ হিচাপে ল'বলৈ কৈছে। অত্যধিক বকাবকি কৰিলে শিশু হীনমন্যতাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত অত্যধিক তৰ্ক আপোনাক কৰিবলৈ কোৱা নাই আপোনাৰ সন্তানৰ লগত, নহ'লে শিশু হীনমন্যতা সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পুৰণি বন্ধু বান্ধৱীক লগ পাই আজি সুখ স্মৃতিবোৰ সতেজ হৈ পৰিব, যাৰ বাবে মন সুখী হ'ব। আপুনি আজিৰ দিনটোত আপুনি পুৰণি বন্ধু বান্ধৱীক যদি লগ পায়, কথা বতৰা যদি পাতে, আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। যিকোনো সম্পত্তি বা বিশেষ বস্তু বিক্ৰয়ৰ সৈতে জড়িত আপোনাৰ কাম সমাধান হ'ব। গতিকে ইয়াৰ ওপৰত কামটো আগতে কৰি ৰাখক। এই সময়ত যিকোনো ঠাইলৈ চলাচল বা ভ্ৰমণৰ পৰা বিৰত থাকক। এই সময়ত আপোনাক যিকোনো ঠাইত ভ্ৰমণ কৰিবলৈ যাবলৈ কোৱা নাই। বেছিভাগ সময় ঘৰতে কটাওক, কিয়নো বিতৰ্কৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাক বেছিভাগ সময় আপোনাৰ ঘৰতে থাকিবলৈ কৈছে, নহ'লে অন্য ব্যক্তিৰ লগত আপোনাৰ কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আৱেগিক হৈ কোনো সিদ্ধান্ত ল'ব নালাগে। আজিৰ দিনটোত আপোনাক আৱেগিক হৈ যিকোনো সিদ্ধান্ত ল'বলৈ কোৱা নাই। চলি থকা কামত ব্যাঘাত জন্মাব পাৰে। আপুনি চিন্তিত হৈ থাকিব পাৰে। ধনৰ লোকচান সম্ভৱ। আপোনাৰ যদি আজিৰ দিনটোত কাম এটা চলি আছে, সেই কামটোত আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে, আৰু আপোনাৰ টকা পইচা আজি লোকচান হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আপুনি আজি যদি টকা পইচা জমা কৰিম বুলি যদি ভাবিছে, আপোনাৰ দিন ভাল বুলি কৈছে। গুৰুত্ব সহকাৰে কাম কৰক। আজিৰ দিনটোত আপোনাক গুৰুত্ব সহকাৰে যিকোনো কাম কৰিবলৈ কৈছে। ঘৰৰ আৰামৰ লগত জড়িত সামগ্ৰী ক্ৰয় কৰা হ'ব।
ঘনিষ্ঠ আত্মীয়ৰ বাবে বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাখি। আজিৰ দিনটোত আপোনাৰ ঘৰত যদি ব্যৱসায় কৰে সকলো দায়িত্ব আপোনাক গুৰুত্ব দি ল'বলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সম্পৰ্কে সজাগ হ'ব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সজাগ হ'বলৈ কৈছে। হঠাতে এনে কিছুমান খৰচ আহিব যাৰ ওপৰত কটন কৰাটো কঠিন হ'ব। আজি আপোনাৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে। টকা পইচা অৰ্থনৈতিক পৰিস্থিতি লছ কৰিব পাৰে। খং নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কৈছে। অন্য ব্যক্তিৰ লগত যদি আপুনি কথা বতৰা পাতে আপোনাক হাঁহি ফূৰ্তি মাজেৰে কথা পাতিবলৈ কৈছে।